যোৱা 27 ছেপ্টেম্বৰ 2024 আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক গুৱাহাটীত মাতি সৰ্বক থানা পৰ্যায়ৰ নাগৰিক সমিতি এখন গঠন কৰি দিব লাগে আৰু তাৰ পৰা আমি আহি কিনে 1 অক্টোবৰৰ পৰা আমি কাৰ্যালয়লৈ হওঁ। কাৰ্য কৰি থকা অৱস্থাত তেনেকুৱা সজাগতা সভা আৰু মাহেকীয়াকৈ মিটিং সভা কৰাৰ কাৰণে তেওঁ আমাক নিৰ্দেশ দিয়ে। সেইমতে আমি বহু দিনৰ পৰা চেষ্টা কৰি আছিলোঁ কিন্তু সজাগতা সভা দিয়াৰ কাৰণে, কিন্তু বিভিন্ন কাৰণত আমি সজাগতা সভা দিব পৰা নাই। এইবাৰ আমি বিশেষকৈ চেম্বাৰ অফ কমাৰ্চৰ সহযোগ পোৱাৰ কাৰণে আমি এটা সিদ্ধান্ত কৰিলোঁ যে চেম্বাৰ অফ কমাৰ্চে সহায় সহযোগিতা কৰিব যেতিয়া আমি সজাগতা দিব পাৰোঁ। আৰু সেইমতে আমি সিদ্ধান্ত ল'লোঁ ইয়াতে সৰ্বক বজাৰৰ ছিগনেচাৰ বিল্ডিং যিটো আছে সেই বিল্ডিঙৰ তলত আমি এটা সভা পাতিলোঁ। তাৰ বিষয়বস্তুটো বিশেষকৈ দিয়া হৈছিল ড্ৰাগছৰ বিষয়ে, ড্ৰাগছ এডিকশ্যনৰ বিষয়ে আৰু বাইক যিবিলাক মানে ট্ৰেফিক ৰুলছ আছে সেইবিলাকৰ বিষয়ে আৰু বাল্য বিবাহ আৰু লগতে আমাৰ এডিশ্যনেল SP বিদ্যুৎ বৰাদেৱা আহিছিল, তেওঁ আৰু চাইবাৰ ক্ৰাইমৰ বিষয়ে অলপ সজাগতা সভাৰ কাৰণে তেওঁ কৈছে যে কেনেকৈ ধৰণে চাইবাৰ ক্ৰাইমবিলাক হৈ আছে সেইবিলাক তেওঁ ধুনীয়াকৈ বুজাই দিয়ে আমাক ৰাইজক, আৰু সেইমতে সকলোৱে অলপ সজাগ হোৱাৰ চেষ্টা কৰিছে। আৰু এইটোৱে আছিল যে সজাগতা সভাৰ উদ্দেশ্য, আৰু সেই বিষয়ে আমি অলপ আগবাঢ়িছোঁ। এতিয়া নেক্সট আৰু কোনোবাই যদি তেনেকৈ সহযোগ কৰে তেনেহ'লে হয়তো আমি আৰু হয়তো বিভিন্ন ঠাইত বেলেগ ধৰণে সজাগতা সভা পাতিব পাৰিম। আজি সৰ্বগত হৈ যোৱা নাগৰিক সভাখন যোৱা কালিয়ে মোক OC ছাৰে এবাৰ কৈছিল যে সজাগতা সভা এটাৰ আয়োজন কৰিব লাগিছিল আৰু তাত নাগৰিক কমিটিয়েও সহযোগ কৰিব তেওঁলোকৰ উদ্যোগত, আৰু আমি সহযোগ কৰি যিখিনি পাৰিছোঁ আমি মানুহ মাতি আমি সজাগ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। যিহেতু সৰ্বগত ড্ৰাগছ বা বাইকাৰ্ছৰ বহুত বেছি হেৰি হৈ যাই আছে, সৰু ঠাই তথাপিতো বহুত বেছি ড্ৰাগছৰ ওপৰত এটা হেৰি হৈ আছে, বহুত ল'ৰা ড্ৰাগছৰ আসক্ত হৈ আছে। তাৰ পৰা যাতে তেওঁলোকক আমি মুক্ত কৰি আনিব পাৰোঁ তাৰ বাবে আমি এটা প্ৰচেষ্টাত সহযোগ কৰিছোঁ। আগন্তুক দিনত যাতে ৰাইজে এই সহযোগিতাত হাতত হাত মিলাই আগবাঢ়ি আহে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।